So, hello everyone. আজি আমি top 25 most important MCQs for HSLC 2026 ঠিক আছে এইটো সিরিজৰ সেকেন্ড লেকচাৰ লৈ আহিছো আৰু আজি আমাৰ টপিকটো হ'ল চেপ্টাৰটো হ'ল নেলসন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম ঠিক আছে সো এইটো চেপ্টাৰ very important for HSLC point of view কাৰণ এইটো very important ঠিক আছে কাৰণ ইয়াৰ পৰা ভাল MCQ বনে আৰু ফ্যাক্ট বেসড MCQ বনে ঠিক আছে কাৰণ আত্মজীৱনী হয় সো ম্যাক্সিমাম থিংস উইল বি ফ্যাক্ট বেসড ঠিক আছে তথ্য থাকিব সো আহা আমি ভিডিওটো স্টার্ট কৰো আৰু যেটো আমাৰ ৰুল মই কোৱেশ্চনটো পঢ়িম অপচন কেইটা পঢ়িম তোমালোকে আনসাৰ গেছ কৰিব ট্ৰাই কৰিবা তাৰ পাছতহে আনসাৰটো চাবা তেনেহলে তোমালোকৰ লাইক একেলগতে প্ৰেক্টিস হৈ যাই থাকিব ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন হু ইজ দা অথৰ অফ লং ৱাক টু ফ্ৰীডম ঠিক আছে সো একদম মোস্ট বেসিক কোৱেশ্চন যেটো আহিব পাৰে এইটো চেপ্টাৰৰ পৰা লং ৱাক টু ফ্ৰীডম ইজ অটোবায়োগ্ৰাফি ঠিক আছে আত্মজীৱনী of whom এইটো বুলি কোৱেশ্চনটো আহিব পাৰে কি আনসাৰ হ'ব নেলসন মেণ্ডেলা ঠিক আছে অপচন বি when was Mandela sworn in as the president of South Africa নেলসন মেণ্ডেলা কেতিয়া লাইক সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্ট হিচাপে শপথ গ্ৰহণ কৰিছিল ঠিক আছে 26 জানুৱাৰী 1990 10th May 1994 14 April 1992 না 15 আগষ্ট 1995 সো যেনেকৈ ক'লো ফ্যাক্ট বেসড কোৱেশ্চন বহুত বনে ঠিক আছে সো এইটো কি হ'ব আনসাৰ 10th May 1994 ঠিক আছে now where did the inauguration ceremony take place ক'ত take place কৰিছে সো এইটো fact based question ঠিক আছে তথ্য সো আনসাৰ কি হ'ব ইউনিয়ন বিল্ডিংছ প্ৰিটৰিয়া পাৰ্লিয়ামেন্ট হাউস কেপ টাউন জোহানেসবাৰ্গ ষ্টেডিয়াম অৰ ডাৰবান হল সোৱা বহুত মানুহে কি পাৰ্লিয়ামেন্ট হাউস কেপ টাউন লাইক ঠিক কৰি আহিব পাৰে যদি তাই কি বা তাই আনসাৰ চেপ্টাৰটো ভালকে পঢ়া নাই বাট আনসাৰ কি হ'ব ইউনিয়ন বিল্ডিংছ প্ৰিটৰিয়া ঠিক আছে এইটো মনত ৰাখিবা now who accompanied Nelson Mandela during the inauguration his son his wife granddaughter Zenani or military officials ঠিক আছে এতিয়া সোৱা inauguration ceremony military officials থাকিব of course but এইটো specifically mention কৰা আছে এটা লাইন I was accompanied by সোৱা এইটো লাইন NCERT ত আছে by my granddaughter Zenani so answer কি হ'ব C granddaughter Zenani ঠিক আছে how many deputy presidents were sworn in along with Mandela একদম fact based question একো নাই এটা এটো যাই মনত আছে তাই আনসাৰ কৰিব পাৰিব অপচন বি দুইজন ঠিক আছে দুইজন ডেপুটি প্ৰেসিডেন্টে মেণ্ডেলাৰ লগত শপথ গ্ৰহণ কৰিছিল ওকে now what did South Africa gain on 10 May 1994 ঠিক আছে কি গেইন কৰিছিলে ফাৰ্স্ট ইন্ডিপেন্ডেন্স ফ্ৰম ব্ৰিটেন সো ব্ৰিটিছ বা ক্ৰাউনৰ পৰা ইন্ডিপেন্ডেন্ট স্বাধীনতা পাইছিল মেজৰিটি ৰুল উইথ ডেমক্ৰেটিক গভৰ্নমেন্ট ঠিক আছে সো মেজৰিটি ৰুল আৰু লাইক লোকতন্ত্ৰ পাইছিল বা গণতন্ত্ৰ পাইছিল এন্ড অফ ওয়ার্ল্ড ওয়ার অর কমপ্লিট মিলিটারি কন্ট্রোল ঠিক আছে এই দুটাতো অফ কোর্স তোমালোকে লাইক ক্যান্সেল কৰি দিব পাৰা এই দুটা নহয় এ আৰু বিৰ মাজত আনসাৰ হ'ব সো গেছ কৰিব ট্ৰাই কৰা আনসাৰটো কি হ'ব the answer is B ঠিক আছে majority rule and democratic government now what does Mandela thank the international leaders for ঠিক আছে international leaders কেটা যে attend কৰিলে ceremony টো তো Mandela ইহতক কিহৰ কাৰণে thanks কৰিছে giving aid মানে পইচা ঠিক আছে পইচা দিয়াৰ কাৰণে attending the ceremony টো present থকাৰ কাৰণে supporting apartheid of course not এটো তো হ'বই নৰে and ending democracy this cannot happen so এই দুটাৰ মাজত of course attending the ceremony কাৰণে thank কৰিছে ঠিক আছে ডাইৰেক্ট লাইন আছে NCERT what did the military generals do to show respect to Mandela ঠিক আছে এতিয়া সোৱা যদি তোমালোকে এইকেটা অপচন মানে এৰি দিয়া ঠিক আছে এইকেটা অপচনটো চাব নালগে এটা মিলিটাৰী আৰ্মি জেনাৰেল ঠিক আছে আৰু এটা দেশৰ লাইক প্ৰেসিডেন্ট সো ইয়াক স্যালুটে কৰিব লাগিব ন এটোতো এটা বেসিক সেন্স হয় সো যদি কাইবা লাইক ভালকে টেক্সটটো পঢ়া নাই লাইক হিয়াৰ বা তাইও এইটো আনসাৰ কৰিব পাৰিব আনসাৰ উইল বি স্যালুটেৰিয়াম ঠিক আছে কাৰণ নেলসন মেণ্ডেলা ইজ দা প্ৰেসিডেন্ট ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট বুলি কৈছে ন
So president and military general salute koribo, of course. So this will be the answer. Which two national anthems were sung at the inauguration? ঠিক আছে, এইটো বহুত ইজি, ইংলিশ এণ্ড আফ্ৰিকানছ। ঠিক আছে, এই দুটা নেশ্যনেল এন্থেম লাইক দে সাং এট দ্য ইনগ্ৰেশ্যন। চৰি মই অপশ্যন কেইটা পঢ়িব পাহৰিলোঁ, নেক্সট কুৱেশ্যনৰ পৰা পঢ়ি আছোঁ ৰ'ব। দেন হোৱাট ডাজ নেলছন মেণ্ডেলা চে এবাউট কাৰেজ? ঠিক আছে, কাৰেজৰ বিষয়ত নেলছন মেণ্ডেলা কি কৈছে? ইট ইজ দ্য এবচেঞ্চ অফ ফিয়াৰ, ইট ইজ দ্য কনকুৱেষ্ট অফ ফিয়াৰ, ইট ইজ ইনবৰ্ন, অনলি লিডাৰ্ছ হেভি। ঠিক আছে, এইকেইটাৰ মাজত কোনটো হ'ব? কাৰেজ ইজ দ্য কনকুৱেষ্ট অফ ফিয়াৰ। ঠিক আছে, চোৱা এবচেঞ্চ অফ ফিয়াৰ নহয় দেই, এইটো ভুল নকৰিবা, এইটো কুৱেশ্যন অহা মেক্সিমাম চান্সেছ আছে। দিছ কুৱেশ্যন মে কাম। ঠিক আছে, মে লিখিছোঁ দে, গেৰেণ্টি নহয়। চোৱা বহুতে এবচেঞ্চ অফ ফিয়াৰ মাৰ্ক কৰিব পাৰে। ঠিক আছে, কাৰণ কাৰেজৰ লিটাৰেল মিনিং হয় এবচেঞ্চ অফ ফিয়াৰ, বাট একৰ্ডিং টু মেণ্ডেলা চ' কনকুৱেষ্ট অফ ফিয়াৰ। ঠিক আছে, তোমাৰ ভয়টোক পৰাজয় কৰা বা ভয়ৰ ওপৰত জয়ী হোৱা। চ' that is courage। ঠিক আছে, according to Mandela what is a man's greatest obligation? ঠিক আছে, চ' মেণ্ডেলাৰ ভিউ পইণ্টত এজন মানুহৰ চবৰকে ডাঙৰ, চবৰকে মহান কৰ্তব্য কি? আৰ্মিৰ প্ৰতি, এডুকেশ্যনৰ প্ৰতি, নিজৰ মানুহ আৰু ফেমিলিৰ প্ৰতি, আৰু নিজৰ প্ৰতি। চ' এইটো এনচাৰ হ'ব টু হিজ পিপল এণ্ড ফেমিলি। ঠিক আছে, দিছ ইজ দ্য এনচাৰ। নাও হোৱাট কামছ নেচাৰেলি টু হাৰ্ট অফ এ মেন একৰ্ডিং টু মেণ্ডেলা? চ' মেণ্ডেলা কি কৈছে? এজন মানুহৰ হৃদয় নেচাৰেলি, ঠিক আছে, কি আহে? ফিয়াৰ, ভয়, হেট্ৰেড, ঘৃণা, লাভ অৰ ভাইলেন্স? চ' এনচাৰ ইজ অফক'ৰ্ছ দিছ ইজ ভেৰি চিম্পল, চি, লাভ। Which type of freedom did Mandela describe first desire in his childhood? ঠিক আছে, নেলছন মেণ্ডেলা যেতিয়া সৰু আছিল তাই কি ফ্ৰীডম, কোনটো ফ্ৰীডম ডিমাণ্ড কৰিছিল? পলিটিকেল ফ্ৰীডম, ছ'চিয়েল ফ্ৰীডম, ফ্ৰীডম টু ৰান এণ্ড প্লে, অৰ ফ্ৰীডম অফ স্পীচ? এতিয়া চোৱা, যেতিয়া তোমালোকে সৰু আছিলা আমি কি ডিমাণ্ড কৰোঁ? যে আমি ফুৰিব পাৰোঁ, খেলিব পাৰোঁ। ঠিক আছে, চ' এইটো অফক'ৰ্ছ ইউ কেন এনচাৰ উইথ কমন চেন্স। দিছ ইজ দ্য এনচাৰ। এনচাৰ ইজ অপশ্যন চি, ফ্ৰীডম টু ৰান এণ্ড প্লে। Now what does Mandela refer to as twin obligations? ঠিক আছে, চ' মেণ্ডেলা এইটো চেপ্টাৰত টুইন অব্লিগেশ্যনছ বুলি মেনশ্যন হৈছে। চ' কৰ্তব্য, ঠিক আছে, অব্লিগেশ্যনছ মিনছ কৰ্তব্য। চ' টু দ্য গভৰ্ণমেণ্ট এণ্ড পুলিচ, টু কমিউনিটি এণ্ড আৰ্মি, টু ফেমিলি এণ্ড কাণ্ট্ৰি, টু ফ্ৰেণ্ডছ এণ্ড নেইবাৰ্ছ। ঠিক আছে, চ' এনচাৰ কি হ'ব? টু ফেমিলি এণ্ড কাণ্ট্ৰি। ঠিক আছে, চোৱা এইটো কুৱেশ্যন অলপ টুইষ্ট কৰি বনোৱা। ঠিক আছে, according to Mandela what is a man's greatest obligation? To his people and family. So his people মানে কি? নিজৰ মানুহ কোনটো? নিজৰ দেশৰ মানুহকেইটা নিজৰ। ঠিক আছে, চ' to his people and family এইটোৱে কৈছে। এইটো চোৱা, ফেমিলি এণ্ড কাণ্ট্ৰি। ঠিক আছে, কাণ্ট্ৰি মানে হিজ পিপল। চ' এইটো ৱাৰ্ডছ কেইটা টুইষ্ট কৰি দিছে, কাণ্ট্ৰি মানে হিজ পিপল অনলি। Now for how long did the white rule suppress black people in South Africa? ঠিক আছে, এইটো চোৱা, for 100 years, for about 300 years, around 50 years or 250 years? Completely fact based question। ঠিক আছে, যাই NCERT পঢ়ি গৈছে তাই এনচাৰ কৰিব পাৰিব। চ' এনচাৰ ইজ about 300 years. Now what did Mandela find out about freedom as he grew up? ঠিক আছে, যেতিয়া মেণ্ডেলা সৰুৰ পৰা ডাঙৰ হ'লে তাই ফ্ৰীডমৰ কথা কি বুজি পালে? মানে তাৰ ফ্ৰীডম কি বাঢ়িলে, তাৰ ফ্ৰীডম একে থাকিলে, তাৰ ফ্ৰীডম ৱাজ ইলিউশ্যনাৰী। ঠিক আছে, আৰু ইট গিভ হেম হেপিনেছ, ফ্ৰীডম এটাক হেপিনেছ দিছে। চ' কোনটো হয়? এইটো এটা ভাল কুৱেশ্যন। ঠিক আছে, কি হ'ব পাৰে? বাঢ়িলে, একে থাকিলে, না ফ্ৰীডম ইলিউশ্যনাৰী? ইলিউশ্যনাৰী মানে গম পোৱা ন, ভ্ৰমিং। ইলিউশ্যনাৰী মিনছ ভ্ৰমিং, মানে ৰিয়েলিটি নাই, ফ্ৰীডম এটা মানে ইলিউজন হয়, মায়া। চ' এনচাৰ ইজ অপশ্যন চি। ঠিক আছে, ফ্ৰীডম ইজ ইলিউজনাৰী। যেতিয়া মেণ্ডেলা সৰুৰ পৰা ডাঙৰ হ'লে, ঠিক আছে, একদম সৰু বাচ্চা ফুটবল খেলাৰকে যেতিয়া দেশৰ প্ৰেচিডেণ্ট হৈ গ'লে, তেতিয়া তাই সি গম পালে যে ফ্ৰীডম ইজ ইলিউজনাৰী। ঠিক আছে, ফ্ৰীডম এটা ভ্ৰম হয়। নাও হোৱাট মেড মেণ্ডেলা মোৰ ডিটাৰমাইণ্ড টু ফাইট এগেইনষ্ট এপাৰ্থাইড? ঠিক আছে, চ' মেণ্ডেলাক
মানে কাই বেছিকৈ মটিভেট কৰিলে এপাৰ্থাইড চিষ্টেমটোক ফাইট কৰাৰ কাৰণে? স্কুল, মিটিং মহাত্মা গান্ধী, seeing his people suffer, or reading books? So answer is very simple. ঠিক আছে, answer is C, seeing his people suffer. Now what does Mandela refer to as a rainbow nation? ঠিক আছে, so rainbow nation বুলি যে কৈছে এইটো লাইক থ্ৰু দিছ নেলছন মেণ্ডেলাই কি মিন কৰিছে? Nation after a storm, a country of equality, a land with colorful people, a new democracy with many races. ঠিক আছে, ৰেইনবো নেশ্যন, ৰেইনবোত কি থাকে ন? 7টা কালাৰ থাকে ন, বেলেগ বেলেগ কালাৰ। ঠিক আছে, গোটেইকেইটা বেলেগ কালাৰ, বাট এই গোটেইকেইটা 7 কালাৰ্ছ মিলি কমপ্লিট দ্য ৰেইনবো। ঠিক আছে, চ' কি হ'ব পাৰে এতিয়া ভাবাচোন এনচাৰটো কি হ'ব পাৰে? চোৱা এইটোতো নহয়, তোমালোকে গম পোৱা এই কাণ্ট্ৰি উইথ ইকুৱেলিটি বি আৰু ডিৰ মাজতে এটা হ'ব, তোমালোকে বুজি পাইছা কোনটো হ'ব? গেছ কৰাচোন। A new democracy with many races. ঠিক আছে, D is the answer. Now, what changed the military's attitude after apartheid ended? ঠিক আছে, so military attitude কেনেকৈ চেঞ্জ হৈছিল? They refused to attend inauguration ceremony attend কৰিব মানা কৰি দিলে, they ignored Mandela, মেণ্ডেলাক পাত্তা নিদিলে, they saluted Mandela, মেণ্ডেলাক salute কৰিলে, না they protest কৰিলে? ইহঁতে কি কৰিলে? আন্দোলন কৰিছে? নহয়, কি কৰিছে? salute কৰিছে মেণ্ডেলাক। ঠিক আছে, নেলছন মেণ্ডেলাক salute কৰিছে। Now, how did Mandela feel on the day of inauguration? ঠিক আছে, sad, angry, proud and humble, or nervous and afraid? Of course, very simple question. তুমি যদি এটা দেশৰ প্ৰেসিডেন্ট হৈ যোৱা তোমাৰ কেনে লাগিব? Proud and humble লাগিব। What did Mandela call South Africa after the ceremony? So, চোৱা এইটো কোৱেশ্চন ৰেইনবো নেশ্যনৰ কথা পাতিছিলো ন, এইটো কোৱেশ্চন এতে আহি গ'ল। কি হ'ব? এ ডেমক্ৰেটিক ৰেইনবো নেশ্যন। ঠিক আছে, আৰু কিছুমান কুৱেশ্যনত চোৱা মানে আগৰ কুৱেশ্যনৰ লগত লিংক আছিল কাৰণে মই অপশ্যনকেইটা নপঢ়িলোঁ, চ' আই এম চৰি ফৰ ডেট। যিহেতু এটেম্প কৰি আছিলা ৰিলিজিয়াছলি, বাকী কুৱেশ্যনকেইটা ভালকৈ এটেম্প কৰা। Now, what does Mandela say about his jail experience? It made him weak, it was unnecessary, it taught him patience and strength, it made him hate white people. So, it taught him patience and strength. ঠিক আছে। Now, what lesson did Nelson Mandela learn from his comrades? To hide fear, to use weapons, to be courageous and sacrifice, to run away. So নিজৰ কমৰেডছৰ পৰা লাইক লগৰ ফ্ৰীডম ফাইটাৰ্ছৰ পৰা মেণ্ডেলাই কি শিকিলে? ফ্ৰীডম ফাইটাৰ্ছে কি থাকে? ত্যাগী আৰু কাৰেজিয়াছ। ঠিক আছে, ব্ৰেভ থাকে। চ' এনচাৰ উইল বি চি। Now, what does Mandela say about the oppressor and the oppressed? ঠিক আছে, এইকেইটা ইগন'ৰ কৰা, মোৰ শ্লাইড বনোৱাত অলপ ভুল হৈছে। চ' অপ্ৰেছৰ এণ্ড দ্য অপ্ৰেছ দুজনে কি? চোৱা এটা বহুত ফেমাছ লাইন আছে তোমালোকৰ এনচাৰটিত, দ্য অপ্ৰেছাৰ এণ্ড দ্য অপ্ৰেছড are alike robbed of their humanity. So মানে দুজনে ফ্ৰী নহয়, দুজনে বাউণ্ড। ঠিক আছে, দুজনে লাইক বাউণ্ড, দুজনে নিজৰ নিজৰ লিমিটেশ্যনৰ দ্বাৰা নিজৰ নিজৰ থিংকিঙৰ গোলাম হয়। ঠিক আছে, বন্দী হয়। চ' both are bound. So this is the answer and this is a very famous quote. ঠিক আছে, এইটোৰ ওপৰত সাবজেক্টিভ কুৱেশ্যনো আহি থাকে, চ' ভালকৈ পঢ়িবা এইটো। And what does Mandela's life story inspire? ঠিক আছে, মেণ্ডেলাৰ জীৱনীৰ পৰা আমি কি শিকিব পাৰোঁ? Hatred against whites, anger against government, peace, equality and courage, or love for what? So of course ইমান মহান এজন লিডাৰ হয়, আমি peace and equality and courage শিকিব পাৰোঁ from Nelson Mandela's journey. ঠিক আছে, চ' 25টা কুৱেশ্যন হৈ গ'ল। এণ্ড নাও চোৱা আমালোকৰ কৰ্চটো যেতিয়া লাইক লঞ্চ হৈছিল, দেন ইনাগ্ৰেশ্যন প্ৰাইজ আমি 749 ৰাখিছিলোঁ। দেন তাৰপাছত আমাৰ প্ৰাইচটো ইনক্ৰিজ হ'ল, কাৰণ বিকজ লট অফ এফৰ্ট ৱাজ গোয়িং বিফৰ লাইক আফটাৰ মেকিং দ্য কৰ্চ, চ' আমি অলপ ইনক্ৰিজ কৰিছিলোঁ প্ৰাইচটো। বাট এতিয়া বহুত ষ্টুডেণ্টছে মেছেজ কৰি আৰু ৰিকুৱেষ্ট কৰিছে যে কৰ্চটোৰ প্ৰাইচটো আৰু আগৰ নিচিনা 749 কৰি দিব লাগে। চ' ফৰ লিমিটেড টাইম উই হেভ ৰিডিউচ দ্য প্ৰাইচ অফ দ্য কৰ্চ ফ্ৰম 1449 টু 749। চ' যিহঁতে এতিয়ালৈকে এভেইল কৰা নাই, ঠিক আছে, তোমালোকে এতিয়া ছামাৰ ভেকেশ্যন এনজয় কৰি আছে চাগে। চ' ছামাৰ ভেকেশ্যনৰ বেষ্ট ইউজ হ'ব তোমালোকে এই কৰ্চটো পাৰচেছ কৰি লোৱা। দেট ইজ HSLC ক্লাছ 10 ফুল কৰ্চ ফৰ ইংলিছ। আৰু এইটো ক'ত পাবা? মেথছ এণ্ড ফিজিক্স হাব এপত পাবা। ঠিক আছে, আৰু মই এটা বস্তু নিজে ন'টিছ কৰোঁ যে ইংলিছক বহুতে লাইট লয়। ঠিক আছে, চ' ভাবে ইংলিছ ইকুৱেল টু লাইট ছাবজেক্ট। ঠিক আছে,
লাইট সাবজেক্ট মানে ইমান গুৰুত্ব নিদিয়ে বহুতে, আৰু বহুতে বহুত ভয় খায় বা ফিয়াৰ কৰে, ঠিক আছে। আৰু এই দুই কেটেগৰী ষ্টুডেণ্টছৰ কি হ'ব জানানে? পাৰ্চেণ্টেজ এফেক্ট হ'ব। কাৰণ পাৰ্চেণ্টেজৰ কাৰণে তোমাৰ গোটেইকেইটা ছাবজেক্টৰ বেলেঞ্চ মাৰ্কছ লাগে। আৰু তোমাৰ যদি ইংলিছৰ পেপাৰ চাইছা, এতিয়া 60+ স্ক'ৰ কৰা ইজ লাইক কোৱাইট টাফ। চ' যদি তোমালোকে একদম বেষ্ট কোৰ্চ এটা ল'ব বিচাৰা, যিটোত গোটেই কাভাৰেজ আছে, চোৱা মই কোৰ্চটোৰ বিষয়ে অলপ কৈ দিওঁ যিহঁতে ল'ব খোজে। Like complete course of English class 10, prose, poetry and supplementary reader, letters, reports, essay and story, all grammar parts, mock test and topper notes, PIQs, মোৰ নিজৰ notes পাবা, ঠিক আছে। Then recorded lectures আৰু live doc sessions. So এই গোটেইকেইটা ফিচাৰ্ছ তোমালোকে পাই আছা just 749 for entire year. এইটো কি হ'ল? That is less than rupees 2 per day, ঠিক আছে। চ' যিহঁতে কোৰ্চটো ল'ব বিচাৰে তোমালোকে পাৰচেছ কৰিব পাৰা। যদি তোমালোকে মোৰ পৰা লাইক ইংলিছ শিকিব খোজা, এণ্ড মই নিজে লাইক মই HSLC 96 আছিল আৰু ইংলিছত মই 100 স্ক'ৰ কৰিছিলোঁ ফুলি ছাবজেক্টিভ পেপাৰত, ঠিক আছে। চ' ইফ ইউ ৱান্ট টু লাৰ্ণ ফ্ৰম মি, মোৰ পৰা শিকিব পাৰা। আৰু এইটো কোৰ্চত চাবা তোমালোকে এপত গৈ পিনে, এতিয়াতো লাইকছ বাঢ়ি গৈছে চাগে, বেছি লাইকছ হ'ব, বাট অলমষ্ট যিহঁতে ষ্টুডেণ্টছকেইটা লৈছে ফিডবেক বহুত ভাল হয়। অলমষ্ট নহয়, গোটেইকেইটা ষ্টুডেণ্টছৰে ফিডবেক বহুত ভাল হয়। চ' যদি তোমালোকে কোৰ্চটো পাৰচেছ কৰিব বিচাৰা, এইটো এটা গল্ডেন টাইম, এইটো মিছ নকৰিবা। ফৰ জাষ্ট 749 তোমালোকে ফুল ইংলিছৰ কোৰ্চ পাই আছে, আৰু পাৰ্চেণ্টেজটো হেম্পাৰ হ'ব নিদিবা, ঠিক আছে। চ' learn from the best in this course and পাৰ্চেণ্টেজটো ভাল কৰা, ঠিক আছে। 90+ এইম কৰা, আৰু ইংলিছৰ দায়িত্ব মোৰ ওপৰত। ভাল মেটেৰিয়েল দিয়া, তোমালোকে খালি পঢ়িব লাগে, ঠিক আছে। চ' দেট ৱাজ অল ফ্ৰম মাই চাইড। থেংক ইউ এণ্ড